ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আজি ক্লাছ 6ৰ ফাৰ্ষ্ট চেপ্টাৰ আফটাৰনুন অন এ হিল পাৰ্টটো পঢ়াম। এইখিনি দেখিছানে ফটোখিনি, এই ছবিখিনি কিহৰ জানানে? তোমালোকৰ এই কবিতাটোত থকা কিছুমান শব্দৰ ছবি আকাৰে তোমালোকক অৰ্থটো ইয়াত দিয়া আছে। কিমান ধুনীয়াকৈ তোমালোকে বুজি পাবলৈ সহজ হ'ব, হয়নে নহয়? চোৱাচোন, চি মানে চোৱা সমুদ্ৰ, হয়নে নহয়? আকৌ হিল মানে পাহাৰ, ডেজাৰ্ট মানে মৰুভূমি, ৰিভাৰ মানে নদী, ক্লাউড মানে মেঘ, ক্লিফ মানে এনেকুৱা গৰা যিটো থাকে নহয়, এইটো ক্লিফ বুলি কয়। তাৰপিছত মই এইটো পঢ়ি দিম, মোৰ লগত পঢ়ি যাবা দেই। আফটাৰনুন অন এ হিল, আই উইল বি দ্য গ্লেডেষ্ট থিং আণ্ডাৰ দ্য ছান। I will touch 100 flowers and not pick one. I will look at cliff and clouds with quiet eyes. Watch the wind blow down the grass and the grass rise. And when lights begin to show up from the town, I will mark which must be mine and then start down. এইখিনি হ'ল কবিতা। পঢ়িবা তোমালোকে কবিতাটো মোৰ লগত। তাৰপিছত মই তোমালোকক শব্দ অৰ্থখিনি পঢ়ি দিওঁ। এইখিনি চোৱা শব্দ অৰ্থ। গ্লেডেষ্ট মানে হ'ল হেপিয়েষ্ট, গ্লেডেষ্ট মানে হেপিয়েষ্ট। তাৰপিছত ক্লিফ, হাই এৰিয়াছ অফ ৰক উইথ এ ভেৰি ষ্টিপ ছাইড অফেন এট দ্য এজ অফ দ্য চি অৰ অ'চেন। মাৰ্ক, টু শ্ব' দ্য পজিশ্যন অফ ছামথিং। এইখিনি হ'ল শব্দ অৰ্থ। তাৰপিছত মই এতিয়া তোমালোকক এইখিনিৰ প্ৰশ্ন উত্তৰখিনি কৰাই দি আছোঁ দেই। এতিয়া প্ৰশ্ন উত্তৰখিনি চাই যোৱা তোমালোকে। আফটাৰনুন অন এ হিল, প্ৰথম প্ৰশ্নটো হ'ল, হোৱাট আৰ দ্য ফিউ থিংছ ডেট দ্য পয়েট উইল চি ৱাইল ষ্টেণ্ডিং অন এ হিল ইন দ্য আফটাৰনুন? উত্তৰ, দ্য পয়েট উইল চি ক্লিফ এণ্ড ক্লাউড উইথ কোৱাইট আইজ ৱাইল ষ্টেণ্ডিং অন এ হিল ইন দ্য আফটাৰনুন। When will the grass bow down and rise again? Uttar, when wind blow the grass bow down and rise again. Next question, what will be the poet do on the hill in the afternoon? The poet will touch 100 flowers on the hill in the afternoon. D number prashna, when will the poet go home? Uttar, when the light begin to show up from the town. Next question, why do you think the poet will not pick any flower? Uttar, because poet loves nature. এইখিনি আছিলে প্ৰশ্ন উত্তৰ তোমালোকৰ। ইয়াৰ পৃষ্ঠৰ কিতাপৰ প্ৰশ্নখিনি মই দেখুৱাই দি আছোঁ দেই। এতিয়া চোৱা, তোমালোকৰ মই এইখিনি প্ৰশ্নখিনি কৰাই দিলোঁ, হয়নে নহয়? আৰু এতিয়া এইখিনি চোৱা, ইয়াত কি লিখা আছে, ৰিড দ্য ফলোয়িং এক্সপ্লেনেশ্যন অফ দ্য 3 stanzas অফ দ্য পয়েম গিভেন বিলো, আইডেণ্টিফাই এণ্ড ৰাইট দ্য ষ্টেঞ্জা নাম্বাৰ নেক্সট টু ইচ এক্সপ্লেনেশ্যন। তোমালোকৰ এক্সপ্লেইন কৰা আছে, এইটো মানে ইয়াত ভাগবোৰৰ কোনটো ভাগৰ হয় সেইটো ক'ব লাগিব। দ্য পয়েট উইল লুক এট ক্লিফ এণ্ড ক্লাউড এণ্ড ৱাচ হাউ দ্য গ্ৰাছ bows down because of the wind and rises again the next moment. এইটো কোনটো ষ্টেঞ্জাত আছে? 2 নম্বৰ ষ্টেঞ্জাত আছে। ষ্টেঞ্জা মানে কি? এই ভাগবোৰৰ কথা কৈছে, এই 2 নম্বৰ ভাগটোত আছে, সেইটোকে কৈছে, হয়নে নহয়? তাৰপিছত নেক্সট চোৱা, the lights will begin to show up from the town when it gets dark. The poet will identify the light that belongs to her place and return home. এইটো 3 নম্বৰত আছে। The poet will climb a hill in the afternoon. She will be happy to do so. She will see and touch the flowers that are in abundance in the hill, but she will not pick a single flower. এইটো 1 নম্বৰত আছে। তাৰপিছত চোৱা, তোমালোকৰ match the following, এইটো মিলাবলৈ দিছে। The poet will be on the hill in the afternoon. A lot of flowers are in the hill. The grass bows down and rises again. Lights show up from the town. এইখিনি আছিলে তোমালোকৰ প্ৰশ্ন উত্তৰ।